Hello everyone, welcome to Pythagoras classes. আশা কৰো সকলো ভালে আছা, ভালদৰে পঢ়া-শুনা কৰি আছা। ঠিক আছে? তো আমি কি পঢ়ি আছিলো? হিউম্যান ৰিপ্ৰডাকচন বা মানৱ প্ৰজননৰ কথা। ঠিক আছে? তোমালোকৰ কাৰণে বহুত বস্তু প্ল্যান কৰি থৈছো। ঠিক আছে? যাতে তোমালোকে বহুত ভালদৰে বস্তুখিনি পঢ়িব পাৰা, ভালদৰে বুজি পোৱা, তাৰ বাবে বহুতখিনি বস্তু প্ল্যান কৰা আছে। লাহে লাহে এইবিলাক বস্তু আহি থাকিব। ঠিক আছে? তো এতিয়াৰ বাবে আমি কি পঢ়ি আছিলো যে হিউম্যান ৰিপ্ৰডাকচন বা মানৱ প্ৰজননৰ কথা। ঠিক আছে? তো ইয়াত আমি ফাৰ্স্ট যেটো পাৰ্ট আছিল তাতে আমি কি পঢ়িলো যে যেটো মেল এন্ড ফিমেল ৰিপ্ৰডাক্টিভ সিস্টেম আছে, পুং আৰু স্ত্ৰী যেটো জননতন্ত্ৰ আছে তাৰ কথা আমি তাত পঢ়িলো। ঠিক আছে? এটা আমাৰ নেক্সট যেটো পাৰ্ট আছে তাৰ আমি কথা পঢ়িম যে গেমেটোজেনেসিস, যে জনন কোষৰ উৎপত্তি কেনেকৈ হয়, কেনেকৈ মেল তোমাৰ গেমেট বা ফিমেল গেমেটৰ কেনেকৈ প্ৰডাকশন হ'ব। ঠিক আছে? তাৰ কথা আমি এই চ্যাপ্টাৰটো ডিসকাস কৰিম। ঠিক আছে? তাৰ আগতে এটা চাবা যে আমাৰ কি থাকি গৈছিল যেটো আমাৰ মেমৰি গ্ল্যান্ড আছে। ঠিক আছে? যেটো আমাৰ স্তন গ্ৰন্থি আছে তাৰ কথা আমাৰ ডিসকাস কৰিব থাকি গৈছিল। এটা চাই যাবা এই ফাংশনাল মেমৰি গ্ল্যান্ড। ঠিক আছে? এটা কি হ'ব কাৰ্যক্ষম স্তন গ্ৰন্থি ইজ characteristics of all female mammals। যে যিমানখিনি কি আছে স্তন্যপায়ী প্ৰাণী আছে, যিবিলাক স্ত্ৰী স্তন্যপায়ী প্ৰাণী আছে সকলোৰ কি থাকে এটা কাৰ্যক্ষম বা কি বুলি কৈছে ফাংশনাল মেমৰি গ্ল্যান্ড আছে বুলি কৈছে। ঠিক আছে? মেমৰি গ্ল্যান্ড সবৰে থাকে, মেল আৰু ফিমেল সবৰে কি থাকিব মেমৰি গ্ল্যান্ড থাকিব। যিবিলাক তোমাৰ মেমেলছৰ আন্ডাৰত আহে, স্তন্যপায়ী প্ৰাণীৰ আন্ডাৰত আহে, মেমৰি গ্ল্যান্ড মেল ফিমেল দুইজনৰ থাকিব। কিন্তু কাহিনীটো হল কি যে ফাংশনাল গ্ল্যান্ড, ঠিক আছে, ফাংশনাল মেমৰি গ্ল্যান্ড বা কাৰ্যক্ষম হিচাপে অকল ক'ত থাকিব ফিমেলতহে থাকিব। কিয়নো ফিমেলেৰ পিছত কি হ'ব পোৱালি জন্ম দিব আৰু তাৰ পিছত পোৱালি কি কৰিব স্তনপান কৰাব, তোমাৰ যেটো তোমাৰ মিল্ক ফিড কৰিব, নহয় জানো? গতিকে সেই কাৰণে অকল ফিমেলৰ ক্ষেত্ৰত কি দেখা যায় ফাংশনাল মেমৰি গ্ল্যান্ড বা কাৰ্যক্ষম স্তন গ্ৰন্থি দেখা যায়। ঠিক আছে? মনত থাকিব। Next aba the mammary glands are pair structures, যাক আমি breast বুলি ইংলিশত কোৱা হয়, যে কি বুলি কৈছে যে mammary gland বা স্তন গ্ৰন্থিটো কিবা pair structure জুৰীয়া গঠন যে কি থাকে দুটা থাকিব, হয় না? আৰু কি কৈছে চাবা that contains glandular tissue and variable amounts of fats, যত কি থাকিব গ্ৰন্থিয় কলা বা কম বেছি পৰিমাণে চৰ্বি পোৱা যায়। আমি কি কম পালো যে দুটা বস্তু এৰি দুটা কম্পোনেন্ট এৰি কি হৈছে তেতিয়া হলে মেমৰি গ্ল্যান্ড বনিছে কি কি এটা হল আমাৰ যেটো কি আছিল গ্ল্যান্ডুলাৰ টিস্যু যে আমাৰ গ্ৰন্থিয় কলা, আৰু সেকেন্ড বস্তুটো কি বুলি কলে চৰ্বি বা কি বুলি কৈছে ফেটস। এটা চাবা the glandular tissue of each breast is divided into 15 to 20 mammary lobes containing clusters of cells called alveoli। বা অসমত কি বুলি কৈছে চাই লব যে প্ৰতিটো স্তনৰ গ্ৰন্থিয় কলাবোৰ 15টা বা 20টা স্তন খণ্ডত বিভক্ত বুলি কৈছে। এটা চাবা এই স্ট্ৰাকচাৰটো চাবা ইয়াত এই ডায়াগ্ৰামটো দেখিছা, এই কিটা দেখিছা, এই বিলাকে কি তেতিয়া হলে এটা এটা কি মেমৰি লোব। ঠিক আছে? এসব কি কৈছে the glandular tissue of each breast is divided into 15 to 20 mammary lobes, ঠিক আছে, that containing clusters of cells called alveoli। যে কি বুলি কৈছে যে প্ৰতিটো স্তনৰ গ্ৰন্থিয় কলাবোৰ 15টাৰ পৰা 20টা কি কৈছে স্তন খণ্ডত বিভক্ত বুলি কৈছে। ঠিক আছে? যদি আমি ইয়াত চাও এটা ইয়াত কি থাকিব এনেকে কেইটামান কি থাকিব আমাৰ মেমৰি লোব থাকিব, এনেকে কি থাকিব আমাৰ মেমৰি লোবস থাকিব। কিমান থাকিব বুলি কৈছে 15 to 20 নাম্বাৰস দিটা মনত ৰাখিবা। ঠিক আছে? এটা কি বুলি ক'লে লগতে মেমৰি লোবৰ ভিতৰত কি আছে containing clusters of cells called alveoli। অসমীয়াটো কি বুলি কৈছে কুপিকা বা কি বুলি কৈছে alveoli। যে সব প্ৰত্যেকটো আমাৰ কি আছে মেমৰি লোব যিকিটা আছে তাৰ ভিতৰত এই কিটা দেখিছানে, এই কিটা যে আছে এই কিটাই কি তেতিয়া হলে আমাৰ মেমৰি alveolus বুলি আমি এটা কোৱা alveoli বুলি এটা কোৱা হয়। অসমীয়াত তাক আমি কি বুলি কৈছো কুপিকা বুলি আমি এটা কৈছো। ঠিক আছে? যে alveolar কোষবোৰে দুগ্ধ ক্ষৰণ কৰে আৰু এই দুগ্ধ alveolar গহ্বৰত সঞ্চয় হৈ থাকে। বা কি বুলি কৈছে that the cells of alveoli, ঠিক আছে, এই ইয়াৰ যিকিটা alveoli আমি মানে সৰু সৰুকে কিলোটা ডাঙৰ কৰি যদি চাও ইয়াত যিবিলাক সেল থাকিব সেই সেল বিলাকে কি কৰিব তেতিয়া হলে মিল্ক সিক্ৰেট কৰিব, দুগ্ধ ক্ষৰণ কৰিব, যেটো মাতৃ দুগ্ধ আমি কথা কওঁ। ঠিক আছে? যে মাতৃ দুগ্ধৰ কথা আমি কওঁ সেই মাতৃ দুগ্ধটো কি হ'ব তেতিয়া হলে কোনে ক্ষৰণ কৰিব সেই alveoli ভিতৰত থকা সেই কোষ বিলাকে সেল বিলাকে কি কৰিব দুগ্ধ ক্ষৰণ কৰিব। ঠিক আছে? which is stored in the cavities of alveoli। বা আমি এটা lumen বুলি কওঁ যে ইয়াৰ যেটো ভিতৰৰ স্পেস তাকে আমি কি বুলি কৈছো অসমত কি বুলি কৈছে গহ্বৰ বা আমি ইংলিশত কি বুলি কৈছো ইয়াক cavity বুলি কৈছো। ঠিক আছে? বা lumen বুলি কৈছো। তো ইয়াৰ যিখিনি সেল আছে ইয়াৰ ভিতৰত যিখিনি সেল আছে সেই সেলখিনি কি কৰিব যেটো দুগ্ধ তোমাৰ ক্ষৰণ কৰিব সেইটো তাৰ ভিতৰতে এনেকে জমা হৈ থাকিব।
তাৰ যেটো কেভিটি বা গহ্বৰ আছে তাৰ ভিতৰতে কি হ'ব দুগ্ধটো জমা হৈ থাকিব কাৰ কেভিটি এলভিওলাই কেভিটিৰ ভিতৰত জমা হৈ থাকিব ঠিক আছে এটা চাই লবা the cells of alveoli secrete milk which is stored in the cavities বা তাক আমি কি বুলি কয় lumen of the alveoli ইয়াত যিকিটা alveoli আছে ঠিক আছে কুপিকা বা কি বুলি কৈছে alveoli আছে ইয়াৰ যিখিনি কি থাকিব কুহ বা সেল থাকিব ঠিক আছে হেহেতে কি কৰিব যেটো মিল্ক বা দুগ্ধ ঠিক আছে মাতৃ যেটো মিল্ক বা দুগ্ধ থাকিব হেতু বস্তু কি কৰিব সিক্ৰেট কৰিব ক্ষৰণ কৰিব আৰু তাৰ মাজৰ যেটো স্পেস ইয়াৰ ভিতৰৰ যেটো স্পেস থাকিব তাৰ ভিতৰতে কি হ'ব কি সঞ্চয়িত হৈ থাকিব জমা হৈ থাকিব বা ষ্টৰ হৈ থাকিব ঠিক আছে ইজি নহয় জানো কিবা টান লাগিছে জানো এটা চাবা এটা চাই যাবা the alveoli open into mammary tubules যাক আমি কি বুলি কও স্তন নলিকা বুলি কও যে চাবা এই জীৱান বিলাক এনেকে কি আছে alveoli বিলাক যে আছে আহি পেলাটো কবাত খোল খাইছে ঠিক আছে আহি পেলাটো কবাত খোল খাইছে এই জিটো জায়গাত খোল খাইছে ঠিক আছে এই জিটো জায়গাত আহি পেলাই খোল খাইছে এই পোৰশনটো ঠিক আছে তো তাক আমি কি বুলি কও তেতিয়া হলে mammary tubule বা আমি কি বুলি কৈছো তাক স্তন নলিকা ঠিক আছে এটা চাবা the tubules of each lobe join to form mammary duct এটা সোয়া এই তিনিটা আহি পেলাই যে ডাঙৰকে নলি বনাইছে নে এডাল লাগিছে গুটেই এডাল আহি পেলাই ডাঙৰকে যে স্ট্ৰাকচাৰ বনাইছে ডাঙৰকে যে নলি বা ডাক্ট বনাইছে তাৰ নামটো হ'ল কি mammary duct বা তাক আমি কি বুলি কৈছো স্তন নলি বুলি কৈছো ঠিক আছে